যে কোভিড নিয়ন্ত্ৰণত অসমৰ নম্বৰ আগতো প্ৰথম আছিলে এতিয়াও তাতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সমৰ্থনত সদনত উদাত্ত ভাষণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউডিএফৰ বিধায়কসকলেও এনেকুৱা বিধায়ক কেইবাটাও দিশত গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ঋতুল শইকীয়াক মুকলিৰ বাবে আলফাক ধন্যবাদ শান্তি আলোচনাৰ বাবে পুনৰ আহ্বান পৰেশ বৰুৱাক শীঘ্ৰে কাৰ্বি আংলঙত হ'ব নতুন শান্তি চুক্তি মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কৰাৰ কথা পুনৰ ঘোষণা বছৰি 1 লাখকৈ যুৱক যুৱতীক দিয়া হ'ব চাকৰি অধ্যক্ষ মহোদয় 1 লাখ ল'ৰাক মই গণি গণি চাকৰি আৰু সেইদিনাখন 1 লাখ ল'ৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনৰ বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি দিম এটা গন্তিও গণ্ডগোল নহয় কৰবাত এজন বেছি হ'ব পাৰে কম নহয় অধ্যক্ষ মহোদয় মাইক্ৰ ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছোতো কৰিম লাগিলে আমি দৰমহা নলওঁ কোভিড চিকিৎসাৰ ক্ষেত্ৰত অসমে উল্লেখনীয় সফলতা অৰ্জন কৰা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে অসমে আগবঢ়োৱা সহায়ৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনতা অসমৰ প্ৰতি কৃতজ্ঞ বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে কোভিড নিয়ন্ত্ৰণত অসমৰ নম্বৰ আগতো প্ৰথম আছিলে এতিয়াও তাতে থাকিব আজি অসমে অক্সিজেন যোগান ধৰিছে অসমে ৰেমডিচিভিৰ যোগান ধৰিছে অসম এসময়ত ৰাষ্ট্ৰৰ ওচৰত হাত পাতিছিলে আজি অসমে ৰাষ্ট্ৰক বৰঙণি যোগাইছে ৰাষ্ট্ৰক আজি অসমে কন্ট্ৰিবিউশন কৰিছে এয়া হৈছে নতুন অসমৰ উদাহৰণ এয়া হৈছে নতুন অসম যিখন অসমক লৈ আমি গৌৰৱ কৰিব পাৰোঁ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰ কথা দুহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ উপনৈসমূহৰ খননৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে এনআৰচিৰ পুনৰীক্ষণ প্ৰতিশ্ৰুতি পালনৰ কথা পুনৰ দুহাৰি মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা সন্দৰ্ভতো কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য আজি বৰাকৰ বুকুত খনন হৈছে আজি বৰাকত ড্ৰেজিং হৈছে আজি মথাউৰিসমূহে নতুন প্ৰাণ পাইছে এইখন চৰকাৰৰ দিনতে গুৱাহাটী উত্তৰ গুৱাহাটীত দলং হৈছে 2023 চনত আমি সকলোৱে মিলি উদ্বোধন কৰিছো মাজুলীৰ ওপৰত দলং আৰম্ভ হৈছে আজি কলিয়া ভুমুৰা দলং 2 এদিনতে সম্পূৰ্ণ হ'ব গহপুৰ নুমলীগড়ৰ দলং আৰম্ভ হ'ব ফুলবাৰীত দলং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে অধ্যক্ষ মহোদয় এনআৰচিৰ কথা ওলাইছে আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি কৈছিলো যে পুনৰীক্ষণ হ'ব লাগে আমাক ৰাইজে মেণ্ডেট দিছে গতিকে আমি পুনৰীক্ষণ বিচাৰিব লাগিব গো হত্যা ৰোধ কৰাৰ সংকল্পৰ কথাও সদনত দুহাৰিলে মুখ্যমন্ত্ৰীয়ে আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ গতিকে আমি কি বিচাৰিম যে পশ্চিম বংগৰ পৰা গো নাহক আমি বিচাৰিম যে যি জায়গাত গো পূজা কৰা মানুহ আছে তাত গো ভক্ষণ নহওক কিন্তু মই কোৱা নাই যে এজে হল মানুহে নিজৰ স্বভাৱগত প্ৰক্ৰিয়াটো এৰিব লাগে কিন্তু বহু সময়ত মই দাৰুল উলুমৰ ষ্টেটমেণ্ট দেখিছো লক্ষ্ণৌৰ পৰা যে হিন্দু মানুহ থকা অঞ্চলত গৰু খাব নালাগে ফাঁচী বজাৰত হোটেল মদিনা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই আজি আমাৰ শান্তিপুৰ গান্ধী বস্তিত হোটেল মদিনা হোৱাৰ প্ৰয়োজনীয়তা নাই লক্ষণীয় যে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলা বুলি বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই ৰাজ্যবাসীৰ মাজত সৃষ্টি কৰিছে চাঞ্চল্যৰ অধ্যক্ষ মহোদয় এই সদনত মই গৰিমাৰ কথা কম কেইদিনমান আগতে ভৰত নৰ ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়াক এই সদনত বহাৰ অনুমতি দিব লাগে প্ৰশ্নটো হ'ল বেমাৰী মানুহ এজনক সদনে কেনেকৈ বহাব পাৰে যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই তেওঁৰ ওচৰত তেওঁক কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকোলজিকেল ইছ্যুজ যে তেখেতৰ ইমোশ্যনেল ইমবেলেন্স মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে সিদিনাখন সদনত আহিছে কোভিড প্ৰটোকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে সিজনৰ পৰা সিজনৰ তাত গৈছে ই এক বেমাৰৰ আগজাননী আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে ছাৰ বেয়া নাপাব দিছ ইজ হিজ ডিজিজ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ বিয়া কৰাটো সদায় মৰম কৰিছে